সময় হৈছে 5:11। এয়া দেখিছে গৰু ছাগলী দেখালোঁ মই কেইদিনমান আগত একদম 5টামান বজাত একদম পূৰা এনেকুৱা লাগে যেন 2টামান বাজি আছিলে সেনেকুৱা টাইপৰ লাগে। তো এতিয়া আজি 26 তাৰিখ ছেপ্টেম্বৰ, চাৰিওফালে ঠাণ্ডা ঠাণ্ডা ঠাণ্ডা। তো সেই বুলিয়ে আমি দুটা অলপ আজি খোজকাঢ়িবলৈ ওলাই আহিছোঁ। যোৱাকালি পাৰ্কত ফুৰিব গৈছিলোঁ, আজি এনেকৈ অলপ খোজকাঢ়িব ওলাইছোঁ। খোজকাঢ়িলে আৰু এক্সাৰচাইজ কৰিলে স্বাস্থ্যৰ কাৰণে ভাল, আপোনালোকে গম পায়। তো দেখিছে এনেকুৱা ঠাণ্ডা ঠাণ্ডা খাই আমি ওলাই আহিছোঁ। কেইদিনমান আগতে এনেকুৱা এটা দৃশ্য চাবলৈ আমি তৰপি গৈছিলোঁ, যিহেতু বহুত বেছি গৰম আছিলে। এতিয়া দেখিছে ডাৱৰ ডাৱৰ ডাৱৰ, ঠাণ্ডা 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 ঠাণ্ডা, চাৰিওফালে ঠাণ্ডা। ওচৰৰ পৰা দেখাটো জুম কৰি ভিডিঅ'টোৰ লগত যাওঁতে মই ডিপিটোৰ কথা ক'ব পাহৰি গৈছিলোঁ। কিমান ধুনীয়া লাগিছে ডিপিটো, লগ হ'ল। এটা ফটো এটা ল'ব লাগিব এনেকৈ। তোমাক কেনেকুৱা লাগে? এই কলা কলা লাগিছে ডিপিটো অন কৰোঁতে, এতিয়া বগা লাগিছে। তো তাইক আজি খোজকাঢ়িবলৈ লাগিছে অলপ। আমাৰ ঘৰৰ ওচৰতে পৰিৱেশ দেখিছে কি ধুনীয়া ঠাণ্ডা। এইফালে আছে ইউনিভাৰ্চিটি বাউণ্ডেৰী, এইটো গোটেইটো ইউনিভাৰ্চিটি বাউণ্ডেৰী। এইফালে বাগান চাগান আছে আৰু এইফালে বাকী মানুহৰ ঘৰ এইখিনি। বাকী মোৰ পিছফালে দেখিছে আমাৰ ঘৰটো এইফালে। ঠাণ্ডা পৰিৱেশ খোজকাঢ়িবলৈ খুব বেছি ভাল, কিন্তু আমি সময় নাপাওঁ। ডিউটিৰ পৰা সময় নিমিলাৰ কাৰণে খোজকাঢ়িব দিগদাৰ হয়। এনি টাইম ডিউটি ঘৰ ডিউটি ঘৰ ডিউটি ঘৰ। তাৰ মাজত যেতিয়া 1 ঘণ্টা 2 ঘণ্টা সময় পাওঁ সেইখিনি সময়ত ওলাই যাওঁ ফুৰিবলৈ। তাকো মানুহৰ ঢেৰ কথা। এনেকৈ অলপ আগবাঢ়ি যাম, আগতো দেখাম। আমাৰ এই পাতটো কি বান্ধি এটা আজি বনাব লাগিছিল, তেনেকৈ বান্ধি দিছে মেলি গ'ল তেতিয়া ইয়াত। এতিয়া আন্ধাৰ হৈ গ'ল, নহ'লে ৰিল এটা ধুনীয়া বনাব পাৰিলোঁ। কিন্তু এই জেগাডোখৰ ৰ'দ পৰিলে বহুত বেছি ধুনীয়া। এনেকৈ চিধা গ'লে এইডোখৰ চিটি কলেজ পোৱা যায়। কুকুৰটো আমাৰ পিছে পিছে যায়, গৈ আছে। আমি যেতিয়া সৰু আছিলোঁ তেতিয়া এইডোখৰ জেগাটো আৰু এইডোখৰ জেগাটো প্ৰায় গোটেই গছ গছনিৰে ভৰ্তি হৈছিলে। এইটো এটা উদাহৰণ যে আমি গৰম যে কেনেকৈ পাইছোঁ। গোটেই জেগাটো গছ গছনি ভৰ্তি হৈ আছিলে। এতিয়া চাৰিওফালে ঘৰ 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 ঘৰ, অকল ঘৰ। তো এইবোৰতে গম পোৱা যায় পৰিৱেশৰ কথাটো। আৰু মানুহ থাকিব লাগিব, মানুহ নাথাকিলেওতো নহ'ব, এনেকৈ চলিব লাগিব আৰু। এতিয়া এইফালে চিধা গৈ আহিলে চিটি কলেজ পোৱা যায় আৰু এইটো ইউনিভাৰ্চিটি বাউণ্ডেৰী। আমাৰ সেই ভিতৰৰ টিংখিনি দেখিছে, তাতে মোৰ জন্ম সেইডোখৰতে। আৰু ইউনিভাৰ্চিটি ইটো চাইডে গ'লে মানে নেশ্যনেল হাইৱে পোৱা যায়, আৰু এইফালে গ'লে মানে মিলন নগৰ জগন্নাথ মন্দিৰ যোৱাৰ মেইন টাউন এইফালে। এইফালেও মেইন টাউন যাব পাৰি, এইফালে মেইন টাউন যাব পাৰি। তো আমি আছোঁ একদম পূৰা চেণ্টাৰ মাজত। আমি আছোঁ একদম পূৰা একদম লাইটৰ তলত এতিয়া। তাৰপিছতে এতিয়া তাই ডান্স কৰিব, মই ৰিল বনাম। কমৰে মা কি হয়? ডান্স চাবলৈ মন গৈছে নে আপোনালোকৰ? যদি চাবলৈ মন গৈছে কমেণ্ট এটা কৰক। তাই ডান্স কৰিব আৰু মই ৰিলটো এনেকৈ ধৰিম। যোনটো ট্ৰেণ্ড গান চলিছে তাইত। আপোনালোকে যদি চাব বিচাৰে কমেণ্ট কৰক চবে। আমাৰ আজি খোজকঢ়াটো শেষ হৈছে। আপোনালোকে সোনকালে কমেণ্ট কৰক। তাই ডান্স যদি চাবলৈ মন গৈছে, যদি যিমান বেছি কমেণ্ট হয়, কমেণ্টৰ ওপৰত ডিপেণ্ড কৰিব তাই ডান্সটো। মানে ডান্স কৰি আছে তাই খালি কমেণ্টটো লাগে মানে। তাৰপিছতে এনেকৈ সময় পালে আপোনালোকে এক্সাৰচাইজ কৰিব, খোজকাঢ়িব। মোৰ সময় তেনেকৈ নোহোৱাৰ কাৰণে খুব কম সময় পাওঁ। আজি অলপ সময় পোৱাৰ কাৰণে আহিছিলোঁ। ডিউটি আছে অলপ পাছত, আৰু বিশেষ একো নকওঁ। আজিৰ ভিডিঅ'টো ইমানেই আছিলে। এক্সাৰচাইজ কৰিব লাগে, স্বাস্থ্য ভালে থাকিলে চব ভালে থাকিব। তো শেষ কৰিছোঁ আমি। আন্ধাৰ দেখিছে, পূৰা আন্ধাৰ হৈ গ'ল। তো দাদা বাই বাই।